গাইজ এতিয়া আমি চাওঁ বলকচোন ষ্টুডিঅ'ত কি চলি আছে। वाओ कुछ महल चल रहा है। কি কৰি আছে ইয়াত? আমি আচলতে ভইচ ৰেকৰ্ডিং কৰি আছোঁ। কোনে ভইচ দিছে? ভইচ আমাৰ এখেতে। সুস্মিতা ওচৰলৈ আহিছোঁ। কি কৰি আছে ইয়াত? ইয়াত মানে মই কালি নিজে লিখা কবিতা এটা ভইচ অভাৰ কৰিছিলোঁ, সেইটোৰ আজি চাই আছোঁ এডিটিংখিনি। ঠিকে আছে দিয়া, ভাল লাগিলে কথা পাতি। এটা ইম্পৰ্টেণ্ট কথা আপোনালোকক ক'ব পাহৰি থাকিলোঁ। আমাৰ মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ এটা মষ্ট ইম্পৰ্টেণ্ট এটা ফিল্ড আছে, যিটো হৈছে পাব্লিক ৰিলেশ্যন। তো আমাৰ ডিপাৰ্টমেণ্টৰ এজন ছাত্ৰ আছে, তেওঁ পাব্লিক ৰিলেশ্যন ফিল্ডটো খুব বেছি ভাল পায় আৰু ইণ্টাৰ্ণশ্বিপো কৰিছে। তো ব'লক আমি আজি তেওঁৰ এক্সপিৰিয়েঞ্চ লওঁ। ব'লক। ময়ূৰ, কি খবৰ? ভাল। তোমাৰ নামটো কিন্তু খুব ধুনীয়া কিন্তু দেই। ধন্যবাদ। আচলতে ইয়াৰ অৰ্থটো কি ময়ূক? ইয়াৰ অৰ্থটো আপোনাৰ আচলতে উজ্জ্বল পোহৰ। আচ্ছা, বৰ ধুনীয়া। ময়ূক এটা কুৱেশ্যন কৰোঁ, বিশেষকৈ তুমি পাব্লিক ৰিলেশ্যন ফিল্ডত যাম ভাবিছা, তো গতিকে কেনেদৰে মানে আগবাঢ়িম ভাবিছা? এনেদৰে আগবাঢ়িম মানে মই এতিয়াতো আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰামতে আছোঁ, যাত্ৰাটোতো দীঘলীয়া আমাৰ। মই ভাবিছোঁ আফটাৰ গ্ৰেজুৱেশ্যন বা যিখিনি মই নিৰ্ধাৰিত পঢ়া সেইখিনি পঢ়ি পেলাই আমাৰ যিখিনি গভমেণ্ট ছেক্টৰত আছে, UPSC বা APSC কণ্ডাক্ট কৰি যিখিনি আপোনাৰ ইনফৰ্মেশ্যন অফিচাৰ বা প্ৰাইভেট ছেক্টৰতে আছে পাব্লিক ৰিলেশ্যন ডিপাৰ্টমেণ্ট তেনেকুৱা, সেইবিলাকত মই চেষ্টা কৰিম। ঠিকে আছে, শুনিলে আজি আমাৰ ডিপাৰ্টমেণ্টৰ মাছ কমিউনিকেশ্যনৰ। তো ইমানবিলাক ষ্টুডেণ্টে ক'লে তেওঁলোকৰ মনৰ ভাৱ আৰু বিভিন্ন ফিল্ডত তেওঁলোক যাম খুজিছে। গতিকে আচলতে আমাৰ মাজত এটা কুৱেশ্যন থাকে যে মানে মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিম মানে হৈছে যে মানে তেওঁলোক জাৰ্নেলিজিম বা নহ'লে এংকৰিং ফিল্ডতে যায়, কিন্তু এইটো নহয়, বহুত ফিল্ড আছে আমাৰ ইয়াত। গতিকে আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, বহুত এনজয় কৰিলে। ধন্যবাদ, বাই বাই। হ'ব দে,